সর্বপ্রথমে যে আমার এই অঞ্চলত মানে ন্যাশনাল হাইওয়ে 4 হৈ আছে, সেই কাৰণে আমি খুব আনন্দিত। ডেভেলপমেণ্ট হ'ব। আমি চৰকাৰক এই পদক্ষেপ লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দুখৰ বিষয়, ন্যাশনাল হাইওয়ে হোৱাৰ কাৰণে মানে 100 বছৰতকৈ অধিক তাৰমানে এই গছবিলাকৰ সাক্ষী মোৰ দেউতাই আজি 90 বছৰ বয়স জীয়াই আছে, জীৱিত আছে। তেখেতৰ কোৱা মতে, তেখেতৰ ভাষ্য মতে গছবিলাক তেখেতেও এনেকুৱা অৱস্থাত দেখিছিলে। এই গছৰ ওপৰত বহুত মানুহে মানে তাৰ গছৰ ছাঁ মানে লৈ মানে হৈছে, অক্সিজেনৰ অভাৱ মুক্তি হৈছে। আমাৰ পৰিৱেশ যিটো আছে, পৰিৱেশটো ধৰি ৰাখিছিলে এই গছবিলাকে। কিন্তু আজি এই গছবিলাক মানে কটাৰ কাৰণে আমাৰ মানে পৰিৱেশটো একদম মানে বেয়া ফালে হ'ব, অক্সিজেনৰ হ'ব, গৰম হ'ব। আমি মানে সুস্থভাৱে ইয়াত থাকিব নোৱাৰিম। আৰু কি ক'ম, মানে এই গছবিলাক মানে এনেকুৱা অৱস্থা, মানে গছবিলাক চাই এনেকুৱা লাগিছে যে আমাৰ ঘৰৰ এটা পৰিয়াল যেন লাগিছে। তাৰমানে গছ যেতিয়া ঘৰৰ পৰা ওলাই এই গছবিলাক চাওঁ, মানে ঘৰত কোনো এটা পুৰণি বস্তু থাকিলে যেনেকুৱা মৰম লাগে, এই গছবিলাকো চাই মানে মৰম লাগিছে। মানে এই গছবিলাক যে মানে কাটি আছে, আজি চাগে আমাৰ এই গাঁৱৰ মানুহে মানে ভালদৰে আজিৰ দিনত ঘৰত ভাত খাব নোৱাৰিম এই গছৰ কাৰণে। এই গছটো 100 বছৰৰ পৰা মানে তাৰ আগৰ পৰাই মোৰ দেউতাকো সাক্ষী, ময়ো সাক্ষী হৈ থাকিলোঁ। ময়ো ডাঙৰ হ'লোঁ, মোৰো 50 ইয়াৰ্ছ হ'ল, মোৰ ল'ৰাও আছে, মোৰ ল'ৰাও চালে। জেনেৰেশ্যন ৱাইজ এই গছবিলাক আছিলে। আজি গছবিলাক এই আমাৰ গাঁৱৰ পৰা একবাৰে নাইকিয়া হোৱাৰ কাৰণে আমি মনত বৰ দুখ পাইছোঁ। আমাৰ এইখিনি অঞ্চলত মানে ৰাস্তাততো বহুত গছে আছে, মানে এইখিনি আমাৰ ধৰক এই বজাৰ এৰিয়াৰ ভিতৰত নিয়াৰ এবাউট মোৰ দেন 50+ গছ, 100 বছৰৰ ওপৰত ইমান ডাঙৰ ডাঙৰ গছ, বৃহৎ গছ ইয়াত আছিলে। আৰু ভাল কথা কৈছে, কপিকুলৰ বিষয়ে কৈছে। একচুৱেলি কপিকুল মানে এনে গছটো নাই। ফৰেষ্ট আমাৰ এটেচ অঞ্চলত ফৰেষ্ট নাই। ফৰেষ্ট নথকাৰ কাৰণে ফৰেষ্টৰ গছ অকলি চৰাই কাঠ মাফিয়াবিলাকে ফৰেষ্ট ধ্বংস কৰিলে। তাৰ ফলত কপিকুলবিলাকে আমাৰ ইয়াত আহিছে। এতিয়া আমাৰ ইয়াত আহিছে কপিকুলক মানে যেনেকৈ হওক, আমি বহুত কপিকুলৰ কাৰণে বহুত অসুবিধাত আছোঁ। এই কপিকুলটো গ'লে ৰাতি এই গছত আশ্ৰয় লয়। এতিয়া কি হ'ব, আমি দিনতে এই কপিকুলৰ কাৰণে আমি জীৱন ধাৰণ কৰাৰ অসুবিধা হৈছে। গছ নথকাৰ কাৰণে এই কপিকুলবিলাকে এতিয়া ৰাতি আমাৰ ঘৰত সোমাই থাকিব। তেতিয়া আমাৰ বহুত অসুবিধা হ'ব। সেইকাৰণে মই চৰকাৰক আমি আহ্বান জনাইছোঁ, আমাৰ টামাত অঞ্চলত যিমান কপিকুল আছে এইবিলাক মানে সুৰক্ষিতভাৱে তেওঁলোক মানে ধৰি লৈ পেলাই আমাৰ কাজিৰঙা ফৰেষ্টত যাতে পঠাই দিয়ে। কাজিৰঙাৰ সৌন্দৰ্যও বাঢ়িব, আমাৰ ঠাইখনো আমিও ৰাইজে নিৰাপদত থাকিব পাৰিম। গছবিলাক কাটি আছে মানে কি, চৰকাৰৰ এই বিষয়ে মই যিখিনি গম পালোঁ, প্ৰকৃত এষ্টিমেটেড কি আছে মই নাজানো। আমাৰ দুইফালৰ পৰা 100 মিটাৰ লৈছে, মানে দুই চাইডতে আমাৰ মাৰ্কেট এৰিয়া। কপিকুল মানে ইয়াত ডিভাইডাৰ যিটো আছে, ডিভাইডাৰত সিহঁতে গছৰ পুলি ৰুৱে। কিন্তু আমাৰ এইখন বজাৰ এৰিয়াখন ঠাইত ডিভাইডাৰত মানে গছ ৰোৱাৰ ঠাই নাথাকিব। ডিভাইডাৰ আছে 2 ফুটৰ পৰা 4.5 ফুট। এতিয়া গছো এটা ৰুব নোৱাৰে। আমাৰ যে কি অৱস্থা হ'ব, চৰকাৰক মই এইটোৱে আহ্বান জনাওঁ, আপোনালোকে কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে, আমাৰ জীৱন ধাৰণ কৰাত, জীৱিকা নিৰ্বাহন কৰাত যাতে কোনো ধৰণৰ সমস্যা নহয়, সেইফালে আপোনালোকে চকু দিয়ক আৰু গছ মানে ৰোপণৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।